জল জীৱন মিছন আমাৰ 46 নম্বৰ টেপ। তো আমাৰ একদম একোৱা গাৰ্ডৰ নিচিনা পানী, কোনো ভেজাল নাই এইটো পানীত। আমাৰ ওচৰতে এইফালে ৱাটাৰ ছাপ্লাই অফিচ আছে। তো আমাৰ পানীটো ইমানেই বিশুদ্ধ, এতিয়া আমাৰ এই ড্ৰামতে গম পায় অকণমানো আইৰণ নাই, কিঞ্চিত মানুহ আইৰণ নাই যেন একোৱা গাৰ্ডো। আগতে এয়া কিনি আনিছিলোঁ, তো কিছুমানে 20 টকা লয় ড্ৰাম, কিছুমানে 30 টকা, কিছুমানে সুবিধা বুজি 50 টকা ড্ৰাম কিনি আনিছিলোঁ। তো যেতিয়াৰ পৰা আমাৰ এই টেপৰ পানী আহিব ল'লে তেতিয়াৰ পৰা কিনাটো বাদ দিলোঁ। তো 20-50 টকাকৈ বহুত পইচা বাচি গৈছে, কিন্তু পানীটো কিন্তু মজা পানী, একদম অকণমানো আইৰণ নাই। আমাৰ ড্ৰামতে চিন, যেতিয়া আইৰণ থকা পানী ভৰাওঁ ড্ৰামত, আগতে তলত দাগ হৈ যায়, কইল হৈ যায়, একদম ক্লিন পানী। দিনটোত 2 টাইমকৈ দিয়ে, 1 ঘণ্টাকৈ, দিনটোত 2 ঘণ্টা দিয়ে। এইফালে আমাৰ ওচৰতে এয়া ৱাটাৰ ছাপ্লাই, আমাৰ কাষতে এয়া ৱাটাৰ ছাপ্লাই, হয়তো বহুত ওখ, 90 ফুট নে 60 ফুট ওখ টেংকি। তাৰ কাষতে এয়া টেংকি, ইয়াত ফিল্টাৰ হয়, এইফালে আৰু এটা টেংকি ফিল্টাৰ হয়। সময় সুবিধা মিলাই আমাৰ কাষতেই থকা ৱাটাৰ ছাপ্লাইটোৰ কেনেকৈ পানী ফিল্টাৰ কৰে, ৰাইজক কেনেকৈ পৰিষ্কাৰ পানী যোগান ধৰি আহিছে অকণমান দেখাম। মুঠতে আমাৰ মাছাজৰি ৱাটাৰ ছাপ্লাই, আগতে পানী যোগান আঁচনি, এতিয়া জল জীৱন মিছন আঁচনিত পৰিছে। বৰ্তমানলৈকে সুন্দৰ সেৱা, সুন্দৰ ছাৰ্ভিচ, সুন্দৰ পানী।